ৰাজ্যত অব্যাহত নকল সোণৰ বেহা। জানিব পৰা মতে হাউলিত নকল সোণৰ ঘাটি স্থাপন কৰা ৩ প্ৰবঞ্চক আৰক্ষীৰ জালত। হাউলি আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰে নকল সোণৰ ভঙা নাও বিক্ৰী কৰিবলৈ অহা এই ৩ প্ৰবঞ্চকক। হাউলিৰ ফুলকিপাৰা গাঁৱৰ আব্দুৰ ৰহিমৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই নকল সোণৰ টুকুৰাসহ ৩ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। ধৃত লখিমপুৰৰ সোণাপুৰ ৰিজাৰ্ভ গাঁৱৰ ৰছিদুল হক, হাউলিৰ ফুলকিপাৰা গাঁৱৰ আব্দুৰ ৰহিম আৰু হুছেইন আলী। লখিমপুৰৰ ৰছিদুল হক নামৰ প্ৰবঞ্চকটোৱে নকল সোণৰ টুকুৰাটো লখিমপুৰৰ পৰা হাউলিলৈ বিক্ৰীৰ উদ্দেশ্যে আনিছিল বুলি জানিব পৰা গৈছে। বিক্ৰীৰ উদ্দেশ্যে হাউলিত গ্ৰাহকৰ সন্ধান চলাই থকাৰ সময়তে আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ৩ প্ৰবঞ্চককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি ৩ প্ৰবঞ্চকক জেৰা অব্যাহত ৰাখিছে হাউলি আৰক্ষীয়ে। বৰপেটা ৰোডৰ পৰা মৃণাল কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।